মিনি ব্লগ 30লৈ স্বাগতম। এটা কমপ্লেইন আহিছিলে ঠাণ্ডা নহয়, তো মই গ'লোঁ যাই দেখিলোঁ মেচিনটো ইমান লেতেৰা নাই, ফেনৰ স্পীড ঠিকেই আছে, এই কুলিং কইলটো মাৰিব লাগিব, কিন্তু মেইন প্ৰব্লেমটো বেলেগ। তো অলপ সময় ঠাণ্ডাটো আহে, কিন্তু আকৌ ঠাণ্ডাটো নাহি গৰম হাৱা মাৰে। তো মই গ'লোঁ, চালোঁ, দেখিলোঁ, যাই কম্প্ৰেছৰ চলি আছে, মোৰ ডাউট নাই যে কম্প্ৰেছৰ চলা নাই, কম্প্ৰেছৰ চলিছে, কিন্তু মেইন প্ৰব্লেমটো হৈছে ফেন মটৰ, মানে ফেন চলা নাই। তাৰপিছত কেপাচিটৰ মই চেঞ্জ কৰি চালোঁ, এইটো মই বোলো কেপাচিটৰ বেয়া হ'ব পাৰে, তো সেইবাবে কেপাচিটৰ লগাই মেলি এনেকৈ চেক কৰি চালোঁ, এনেকৈ লগাই দিলোঁ, নতুন কেপাচিটৰ এটা ফেন কেপাচিটৰ এটা লগাই দিলোঁ। লগাই দিয়াৰ পিছত এইয়া নচলে, কম্প্ৰেছৰ চলিছে কিন্তু ফেনখন চলা নাই। তো গতিকে আৰু কি ক'ম, ফেন মটৰটো গৈছে, কণ্টিনিউটি নাই। তো সেইকাৰণে ভাবিলোঁ আৰু মটৰটো একেলগে খুলিয়ে লওঁ। তো চাওঁতে চাওঁতে আন্ধাৰ হৈ গ'ল, 4th ফ্ল'ৰ। তো এনেকৈ মেচিনটো ফেন মটৰটো খুলি ল'লোঁ, খুলি লৈ চেম্পলটোও লৈ যাব লাগিব, লয়ডৰ হয়। তো সেইকাৰণে চেম্পলটো খোলাৰ কাৰণে প্ৰচেষ্টা চলালোঁ। এনেকৈ মেচিনটো চব আউটপুট ডিছকানেক্ট কৰি মেচিনটো মটৰ খুলি দিলোঁ। তো এইখিনিয়ে আৰু।